ওয়েলকাম টু সিলেবাস স্টুডিও। আজি আমি দশম শ্ৰেণীৰ বাস্তৱ সংখ্যা পাঠৰ অনুশীলনী 1.2 কৰিবলৈ গৈ আছো। আমি লাষ্ট ক্লাছত আমি অনুশীলনী 1.1 কমপ্লিট কৰা হৈছিলে এটা ভিডিঅ'তে। তোমালোকে যদি চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক আছে, চাই ল'বা। আজি আমি 1.2 কৰাৰ আগত দুটামান কনচেপ্ট আমি শিকি ল'ব লাগিব। আমাৰ 1.1ত কি আছিলে? 1 কি আছে? ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আছিলে। আমি উপপাদ্য 1.1ত আমি প্ৰমাণ কৰি পেলাই 1.12 কৰা হৈছিলে, হয় নাই? আজি আমি উপপাদ্য 1.2 পাটিগণিতৰ মৌলিক উপপাদ্য কনচেপ্টটো জানিহে আমি 1.2 কৰিব পাৰিম। ঠিক আছে? পাটিগণিতৰ মৌলিক উৎপাদক। মৌলিক সংখ্যা কি জানে নাই? মৌলিক সংখ্যা আৰু এটা আছে যৌগিক সংখ্যা। মৌলিক সংখ্যা যৌগিক সংখ্যা চাই লোৱা, তোমালোকক কৈ দিছো এবাৰ মৌলিক সংখ্যা। মৌলিক, ইয়াক ইংলিছত কোৱা হয় প্ৰাইম নাম্বাৰ। আৰু এইফালে এটা আছে কি যৌগিক সংখ্যা। যৌগিক, তাক ইংলিছত কোৱা হয় কম্পোজিট নাম্বাৰ। মৌলিক সংখ্যা কি হয়? যিবোৰ সংখ্যা মানে তাৰ উৎপাদক সেই সংখ্যাটো নিজে আৰু এক, তাকে মৌলিক সংখ্যা বোলে। মই কি ক'লো? যিবোৰ সংখ্যা তাৰ উৎপাদক এক আৰু সংখ্যাটো নিজে। ধৰি থোৱা যেনিবা এতিয়া 3 বা 5 বা 7 বা 11, এই সংখ্যাটো উৎপাদক কি হ'ব পাৰে? উৎপাদক মানে ইয়াক কিহেৰে কিহেৰে হৰণ কৰিব পাৰিবা? ধৰি লোৱা ইয়াক একেৰে কাটিব পাৰিব, তিনিয়ে কাটিব পাৰিবা। একে কাটিব পাৰিব আৰু তিনিয়ে কাটিব পাৰিব। আৰু 5টো কিহে কিহে পাৰিবা? 5টো 1এ পাৰিব, 5এ পাৰিব। আৰু বেলেগকে ইয়াৰ বেলেগ কিবা উৎপাদক আছে জানো? নাই। ইয়াৰ হৰণ মিনচ আমি 1 আৰু 5 কৰিব পাৰিম। 7ক কিহে কিহে কৰিব পাৰিম? 1 আৰু 7 বেলেগে ইয়াক কিবা কাটিব পাৰে জানো? নোৱাৰে। 11ক কিবা হৰণ কৰিব পাৰিম জানো? 1 আৰু 11ৰ বাহিৰে? যিবোৰ সংখ্যা তাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে হৈছে, ইয়াৰ তিনি উৎপাদক 1 আৰু সংখ্যাটো নিজে হৈছে, হয় নাই? 5টোক 1 আৰু সংখ্যাটো নিজে হৈছে। এই সংখ্যাবোৰ কি বুলি ক'ব? মৌলিক সংখ্যা। যৌগিক সংখ্যা কি হয়? যিবোৰ সংখ্যা উৎপাদক দুটাতকৈ বেছি, উৎপাদক কিমান হ'ব লাগিব? দুটাতকৈ বেছি হ'ব লাগিব, সেইবোৰ সংখ্যা কি বুলি ক'ব? যৌগিক সংখ্যা বুলি ক'ব। ধৰি লোৱা যেনিবা এতিয়া মই তোমালোকক 10 দিলো, 10 সংখ্যাটো, বা তোমালোকক মই 4 দিলো, বা 6 দিলো, বা 15 দিলো, বা 40 দিলো। এতিয়া ইয়াৰ চোৱা 10ক এতিয়া আমাৰ কিহে কিহে মানে তাৰ উৎপাদক কি কি হ'ব পাৰে, বা ইয়াক কিহে কিহে কাটিব পাৰিবা? তোমাৰ 2য়ে কাটিব পাৰিম, 2 5 গুণ 10, হয় নাই? আৰু 5ও কাটিব পাৰিম, আৰু 1এও ইয়াক কাটিব পাৰিম, হয় নাই? আৰু 10ও কাটিব পাৰিম। ইয়াত উৎপাদক কেইটা ওলালে? দুটাতকৈ বেছি ওলালে নাই? 4টা হ'ল, হয় নাই? এতিয়া 4টোক আমি কিহে কিহে কৰিব পাৰিম? 2য়ে পাৰিম, আকৌ 4য়ে পাৰিম, আকৌ ইয়াক 1এ পাৰিম। দুটাতকৈ বেছি হ'ল নে নাই? 3টা হ'ল। ইয়াক কিহে কিহে পাৰিম? 2য়ে পাৰিম, 3য়ে পাৰিম, 6য়ে পাৰিম, 1এ পাৰিম। 4টা ওলালে। 18 কিহে কিহে পাৰিম? 2য়ে পাৰিম, 9য়ে পাৰিম, 3য়ে পাৰিম, হয় নাই? 18য়ে পাৰিম, 1এ পাৰিম, তেনেকে মানে 2য়ে পাৰিম, 10য়ে পাৰিম, 4য়ে পাৰিম, হয় নাই? 5য়ে পাৰিম, 40য়ে পাৰিম, 1এ পাৰিম। যিবোৰ সংখ্যা উৎপাদক দুটাতকৈ বেছি, মানে দুটাতকৈ বেছি হ'ব লাগিব। ইয়াত 4টা ওলাইছে, 3টা ওলাইছে। এইবোৰ সংখ্যা কি বুলি ক'ব? যৌগিক সংখ্যা। আৰু মৌলিক সংখ্যা কি আছিলে? যিবোৰ সংখ্যা উৎপাদক 1 আৰু সংখ্যাটো নিজে, তাকে কোৱা হয় মৌলিক সংখ্যা। আমাৰ এতিয়া উপপাদ্য 1.3 কি কৈছে? পাটিগণিতৰ মৌলিক উপপাদ্য। মানে পাটিগণিতৰ মৌলিক উপপাদ্যটো কি হয়? প্ৰত্যেক যৌগিক সংখ্যাই মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। এতিয়া ধৰি লোৱা যেনিবা ইয়াৰ পৰা আমি যেনিবা এটা যৌগিক সংখ্যা ললো। ধৰি লোৱা যেনিবা আমি 10টো ললো, ঠিক আছে? 10টো যেনিবা আমি ইয়াত ললো, হা। ইয়াত কি কৈছিলে? প্ৰত্যেক যৌগিক সংখ্যাই, ধৰি লোৱা যেনিবা আমি ইয়াৰ পৰা 10টো ললো, মৌলিকৰ গুণফল ইয়াৰ 10টো কেতিয়া আমাৰ উপপাদ্য কিমান কিমান হ'ব? থাকিলে কিমান 2 5 থাকিলে, হয় নহয়? তাৰপিছত কিমান হ'ল? 2 × 5। মৌলিকৰ এটা গুণফল হৈছে, ইয়াত মৌলিক কি কি আছিলে? 5 আছে। দুইটো যেনিবা 2টো হ'ব, 2 কিহে কিহে পাৰিবা? 1এ পাৰিবা, 2য়ে পাৰিবা, হয় নহয়? ইয়াক 2 আৰু 5 দুটা মৌলিক সংখ্যাৰ গুণফল হিচাপে এটা যৌগিক সংখ্যা হৈছে নে নাই? হৈছে, হয় নাই? আকৌ দুইটা যেনিবা আমি এতিয়া 18টো কৰিম, হয়? 18টোৱে কৰিম। 18টো যদি আমি ভাবো, কিমান কিমান হ'ব? 2 9 বাৰ গ'ল, হয় নহয়? 3য়ে 3 বাৰ গ'ল। ইয়াক আমি কি হ'ব? 2 পূৰণ 3 পূৰণ 3, 2 3 3, 2 3 3। মানে প্ৰত্যেকটো যৌগিক, ওপৰতো এটা কি হয়? যৌগিক সংখ্যা। ইয়াত এটা মৌলিক সংখ্যা হ'ল, এটা কি হৈছে? 2 আৰু 3 3 হৈছে। দ্যাট মিন্স কি মৌলিক সংখ্যাৰ পূৰণফল মানে তোমাৰ এটা যৌগিক সংখ্যা হ'ব পাৰে। বুজি পাইছা? এইটো হৈছে তোমাৰ কনচেপ্ট 1টো হ'ল। এতিয়া কনচেপ্ট 2টো আমি কৰিবলৈ গৈ আছো। কনচেপ্ট 2টো চাবা।
এটা 2 নম্বৰ কনসেপ্টটো চোৱা 2 নম্বৰ কনসেপ্টটো কি হ'ব তোমাৰ দুটা সংখ্যা দুটা সংখ্যা দুটা ইয়াৰ বি ক্ষেত্ৰত তোমাৰ ক্ষেত্ৰত মানে এটা ধৰি লোৱা যেনিবা লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল তোমাৰ দুটা সংখ্যা দিয়া আছে ধৰি লোৱা যেনিবা এটা তোমাৰ গসাগু দিয়া আছে তাৰ পৰা আমি লসাগুটো উলিয়াব পাৰিম তাৰ কাৰণে আমি এনেকুৱা ক্ষেত্ৰত আমি এই ফৰ্মুলাটো জানিব লাগিব লসাগু পূৰণ গসাগু সমানচিল সংখ্যা দুটাৰ পূৰণফল ধৰি লোৱা যেনিবা আমাৰ কুৱেশ্যন এটা দিয়া আছে যেনিবা আমাৰ লসাগু যেনিবা 10 দিয়া আছে গসাগুটো যেনিবা একো দিয়া নাই হা এটা দুইটা সংখ্যা দিয়া আছে এটা সংখ্যা যেনিবা তোমাৰ 7 দিয়া 9 দিয়া আছে এটা সংখ্যা যেনিবা তোমাৰ 5 দিয়া আছে ইয়াৰ পৰা আমাৰ কি ক'লে যেন গসাগুটো উলিওৱা এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম এইটো ফৰ্মুলা ইউজ কৰিব লাগিব মানে কি লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল এতিয়া আমাৰ ইয়াত লসাগু কিমান দিয়া আছে 10 গসাগুটো নাজানো হয় নাই সেইটো কাৰণে ইয়াত কি বুলি ধৰি ল'ম x বুলি ধৰি ল'লো কিন্তু ইয়াত সমানচিন আছে পূৰণ হয় নহয় ইয়াৰ পৰা আমি x ভেলুটো উলিয়াই দিলে হৈ যাব গম পালা x ভেলুটো কেনেকৈ উলিয়াম x ইকুৱেল টু ওপৰত এই দুটা পূৰণ হৈ আছে হয় নহয় ডিভাইডেড বাই 10 তাৰ পৰা x ৰ মানটো উলিয়াই দিম 45/10 বুজি পাইছা আকৌ যদি আমাৰ যদি দিয়া থাকে বোলে লসাগুটো উলিয়াব লাগে গসাগুটো দিয়া আছে তেতিয়াহ'লে আমি এনেকৈ উলিয়াই দিব পাৰিম চেম ষ্টাইলত ইয়াতে x ধৰিম তেনেহ'লে ইয়াত যোনটো সংখ্যা দিয়া থাকে বা ইয়াত যোনটা সংখ্যা দিয়া থাকে সেইকেইটা উলিয়াব পাৰিম যেনিবা আমাৰ লসাগু দিয়া আছে গসাগু দিয়া আছে সংখ্যা এটা দিয়া আছে এটা দিয়া নাই তাৰ ক্ষেত্ৰতো আমি এই ফৰ্মুলাটো ইউজ কৰি পেলাই কৰি দিব পাৰিম এতিয়া অনুশীলনী 1.2 প্ৰথম কুৱেশ্যনটো চোৱা প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰ গুণফল হিচাপে প্ৰকাশ কৰে আমাৰ কি কৈছে ইয়াৰ মৌলিক উৎপাদকবোৰ উলিয়াব লাগিব ঠিক আছে প্ৰথমটো কিমান আছিলে 140 হয় না ইয়াত মৌলিক উৎপাদকবোৰ কেনেকৈ উলিয়াম ফাৰ্ষ্ট ষ্টাৰ্টিং আমি সৰুৰ পৰা আৰম্ভ কৰিম হা আমি ডাইৰেক্ট প্ৰথমৰ পৰা 5 10 পৰা ষ্টাৰ্ট নকৰোঁ প্ৰথমৰ পৰা সৰু সংখ্যা কি আছে ষ্টাৰ্টিং 2 2 140 কিমানটা কাটা যাব 70 বা হয় না 7 দুগুণ 14 এতিয়া আকৌ নেক্সট আকৌ 2 গৈ আছে ইয়াত 2 কিমান বাৰ যাব 35 বাৰ যাব নেক্সট কি হৈ গৈ আছে 2 পিছত 3 যাব জানো নাযায় 5 যাব 5 7 গুণ 35 হয় নহয় এটা দুইটা মৌলিক এটা মৌলিক এইটো এটা মৌলিক তিনটা মৌলিক ওলাই গ'ল হয় নাই কি হ'ল 2 * 2 * 5 * 7 বুজি পাইছা ফাৰ্ষ্টটো এটা সেকেন্ডটো কিমান আছিল 156 ইয়াক আমি 2 কাটিব পাৰোঁনে 2 কাটিলে কিমান যাব 156 ত কিমান 78 বাৰ গ'ল হয় নহয় আকৌ 2 ইয়াক 39 বাৰ যাব হ'ল ইয়াক আকৌ নেক্সট কি যাব 3 যাব 3 13 গুণ 39 হয় নাই বুজি পাইছা 2 78 বাৰ গ'ল আকৌ 78 ক 2 39 বাৰ গ'ল 3 13 বাৰ গ'ল তেতিয়াহ'লে ইয়াত মৌলিক উৎপাদকবোৰ কোনকেইটা হ'ব এইকেইটা সংখ্যা পূৰণ কিমান হ'ব 2 পূৰণ 2 পূৰণ 3 পূৰণ 13 নেক্সটটো কিমান আছিলে 3825 এই সংখ্যাটো কি হৈ যাব 3 যাবনে যাব 3 1 গুণ 3 2 3 দুগুণ 6 7 5 হ'ল নেক্সট আকৌ কি হৈ যাব ইয়াক 3 কাটিব পাৰিম নে 3 4 গুণ 12 হয় নহয় তাৰপিছত 3 দুগুণ 6 ইমান থাকিলে 1 থাকিলে 5 3 5 গুণ 15 হয় নহয় নেক্সট কি হৈ যাব 5 যাব 8 5 গুণ 40 নেক্সট কিমান থাকিলে 40 25 থাকিলে 8 কেইবাৰ যাব 8 5 গুণ 40 25 থাকিলে 5 5 গুণ 25 হ'ল নেক্সট আকৌ 85 কি হৈ যাব 5 কাটিব পাৰিম 5 5 গুণ 5 5 7 গুণ 35 হ'ল কি ওলালে এই গোটেইটা সংখ্যা মৌলিক সংখ্যা 3 পূৰণ 5 পূৰণ 5 পূৰণ 17 হ'ল নেক্সট সংখ্যাটো কিমান আছিলে 5005 ইয়াক যদি আমি 5 এৰে কাটো তেতিয়াহ'লে কিমান হ'ব 1001 হয় নহয় 1001 এটা কি হয় মৌলিক সংখ্যা তেতিয়াহ'লে এইটো ইয়াতে স্তব্ধ হৈ যাব হয় নহয় 1001 আমি 7 যাব নেকি বাৰু 7 যদি পাওঁ 7 কিমান যাব 7 গুণ 7 হয় নহয় এইফালে কিমান থাকিলে 3 30 7 3 গুণ 7 4 গুণ 28 কিমান থাকিলে 2 21 7 3 গুণ 21 3 গৈ সেইখিনি 143 আকৌ কিহে কাটিব পাৰোঁ 11 কাটিব পাৰোঁ 11 গুণ 11 ইয়াত কিমান থাকিলে 3 33 হ'ল 11 3 গুণ 33 হ'ল কিমান পালো 5 * 7 * 11 হ'ল নেক্সট সংখ্যাটো কিমান আছিলে
7 4 2 9 হয় নহয় ইয়াক আমি কেনেকৈ দিব পাৰিম 17 8 9 17 অলপ যদি কৰি চাওঁ 17 এইটো আমি 17 যাব 17 কিমান কোণ হ'ব 17 4 কোণ কিমান লাগি থাকিল 30 40 17 3 গুণ তাৰপিছত 17 7 বাৰ গ'ল হ'ল নেক্সট আহিব কিমান হ'ল 17 নাযাব 17 19 যাব ইয়াত কিমান যাব 19 19 কিমান যাব 19 2 যা গৈ কিমান থাকিলে 30 19 কিমান হ'ল ইয়াত 17 into 9 into 23 বুজি পাইছা নিশ্চয় এতিয়া 2 নম্বৰ কুৱেশ্যনটো কৰিম চালো এটা অনুশীলনী 1.2 2 নম্বৰ কুৱেশ্যনটো 2 নম্বৰ কুৱেশ্যনটো কি আছিলে তলৰ অখণ্ড সংখ্যা কিবোৰৰ লসাগু আৰু গসাগু উলিওৱা এক নম্বৰটো কি দিয়া আছিলে 26 আৰু 91 আমি 2 নম্বৰ উপবাদ্যটো কৰাৰ পিছত আমি কি কৰি ফৰ্মুলা কৰিছিলো কি লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল আমাৰ ইয়াত সংখ্যা দুটা কি দিয়া আছে সংখ্যা দুটা দিয়া আছে ঠিক আছে ইয়াৰ পৰা আমি কি উলিয়াম লসাগু আৰু গসাগুটো উলিয়াম হ'ল সংখ্যা দুটা কি দিয়া আছিলে 26 আৰু 91 26 আৰু 91 আমি কি প্ৰথমতে কি কৰিলো উপবাদ্য উলিয়ালো 26 ৰ কেইবাৰ গ'ল 13 বাৰ গ'ল আৰু 91 ৰ 21 26 ৰ 13 বাৰ গ'ল দিয়ে আৰু 91 কো 13 বাৰ গ'ল হয় নহয় এতিয়া ইয়াৰ 26 ৰ কি হ'ব ইয়াৰ 2 পূৰণ 13 হয় না 2 আৰু 13 91 ৰ কিমান হ'ব 7 আৰু 13 বুজি পাইছা তেনেহ'লে ইয়াৰ গসাগু কিমান হ'ব গসাগু আৰু লসাগু গসাগু আৰু লসাগুটো কাৰোবাৰ প্ৰব্লেম আছে নেকি চাই এবাৰ ৰিভিজন কৰাই দিছোন কাৰোবাৰ যদি কিবা পাহৰিছা লসাগু আৰু গসাগু ধৰি লওক যেনিবা তোমালোকক এটা সংখ্যা দিলে 40 আৰু এটা সংখ্যা দিলে যেনিবা 35 এই দুটা সংখ্যাৰ আমাক যেনিবা লসাগু আৰু গসাগু উলিয়াবলৈ দিছে প্ৰথমতে আমি কি কৰিম এই দুটা সংখ্যাৰ কি উলিয়াম উৎপাদক কেইটা উলিয়াই ল'ম উৎপাদক উলিয়াম 40 ৰ উৎপাদক কি হ'ব 40 ৰ ভিতৰত আমি ভাবো কি 2 এ 20 বাৰ গ'ল 2 এ 10 বাৰ গ'ল 2 এ কিমান বাৰ যাব 5 বাৰ যাব হয় নাই নেক্সট আমাৰ কি আছে 35 ৰ উৎপাদক কি হ'ব 35 2 এ যাব জানো নাযায় 5 এ 3 এ যাব জানো নাযায় 3 এ যাব 5 এ যাব 5 এ যাব 5 এ কিমান বাৰ যাব 2 5 7 গুণ 35 হ'ল কিমান বাৰ হৈ গ'ল আমাৰ প্ৰথমত কি আছিলে 40 আছিলে 40 আমি উৎপাদক কিমান পালো 2 3টা পালো হয় নহয় 2 3টা পালো 5 কেইটা পালো এটা পালো 35 ৰ উৎপাদক হ'লে কিমান পালো 5 আৰু 7 পালো হয় নহয় এতিয়া ইয়াত গসাগু মানে কি হয় গসাগুটো যোনটো আমাৰ গসাগু এই দুটা সংখ্যাৰ ভিতৰত কোনটো সংখ্যা মানে কমন আছে উপৰ সংখ্যা কি আছে 2 2 3টা 5 এটা আছে তলৰ সংখ্যা ক'ত আছে 5 এটা আছে এইটো কমন আছে নে নাই তেনেহ'লে ইয়াৰ গসাগু কিমান হ'ব এতিয়া 5 হ'ব হয় নহয় দুটা মিলি এটা এইটো হ'ব 5 দুটা যেনিবা তলত যদি আৰু এটা 2 থাকাহেঁতেন এনেকে 2 2 কমন হৈ গ'ল হয় তেনেহ'লে আৰু এটা কি হৈ গ'ল 2 হৈ গ'ল হয় 5 5 2 10 হৈ গ'ল হয় বুজি পাইছা এতিয়া ইয়াৰ লসাগু কিমান হ'ব লসাগু এতিয়া আমাৰ এই 5 দুটা আছে নহয় 5 দুটা আমি কি পাতিম এটাই পাতিম আৰু বাকী যিমানবোৰ সংখ্যা আছে গোটেইখিনি সংখ্যা পূৰণ কৰি দিম 2 3টা আছে 7 এটা আছে বুজি পাইছা 5 দুযোৰ মানে দুটা আছে এটা পাতিলো বাকী গোটেইখিনি সংখ্যা পূৰণ কৰি দিম হ'ল 5 2 10 হয় নহয় 10 7 গুণ 70 70 দুগুণ 140 140 দুগুণ 280 এতিয়া লসাগু কিমান হ'ব 280 গসাগু কিমান হ'ব 5 বুজি পালা ঠিক এতিয়া এইটো হলে সেম হয় ইয়াত এতিয়া আমি কি কৰিলো 26 প্ৰথমতে উৎপাদক কৰিম 26 উৎপাদক কিমান হ'ব 2 আৰু 3 ওলালে হয় নহয়
7 91 উৎপাদক কৰিলো 7 আৰু 13 ওলালো তেনেহ'লে লসাগু কিমান হ'ব দুইটা ভিতৰত কমন কি আছে 13টো কমন আছে নে নাই তেনেহ'লে দুইটা ভিতৰত কেইটা হ'ব এটাই হ'ব বুজি পাইছা যদি ইয়াত যদি যদি আৰু 2 থকা হয় তেনেহ'লে 2টো হ'ব এতিয়া 13 লগত 2টো পূৰণ কৰি দিব লগা হ'ল বুজিছা এতিয়া লসাগু কিমান হ'ব 13 দুটাৰ ভিতৰত কেইটা 13 বহিব এটাই বহিব বাকী যোনকেইটা সংখ্যা আছে গোটেইকেইটা পূৰণ কৰি দিম 2 আৰু 7 হ'ল এই গোটেইকেইটা এটা পূৰণ কৰিলে কিমান হ'ব 190 120 182 হয় নহয় এটা লসাগু কিমান ওলালে 182 লসাগু কিমান ওলালে 13 হ'ল আমাৰ ইয়াত ফৰ্মুলাত কি আছিলে লসাগু পূৰণ লসাগু লসাগু কিমান আছিলে 182 লসাগু কিমান আছে 13 এই লসাগু আৰু লসাগু ইয়াত কি কৰিব লাগিব এতিয়া পূৰণ কৰিব লাগিব এটা পূৰণ কৰিলো হয় নহয় লসাগু আৰু লসাগু পূৰণ কৰি কিমান পালো 2366 আৰু তাৰপিছত কি আছে সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি আছিল 13 আৰু 91 আছিলে সংখ্যা দুটাৰ পূৰণফল 13 আৰু 91 পূৰণ কৰোঁতে কিমান ওলালে 2366 এই দুটা এটা সমান ওলাইছে নে নাই মই মানে কেতিয়া সত্যাপন কৰিব দিছে যদি সমান ওলায় তেতিয়াহ'লে কি হ'ব এইটো প্ৰমাণিত হ'ব যদিহে সমান ওলায় তেতিয়াহ'লে কি হ'ব এইটো প্ৰমাণ নহ'ব তেতিয়াহ'লে কি হ'ব therefore left hand side equal to right hand side মানে বাওঁফালে আৰু সোঁফালৰ দুটা কি হৈ গ'ল সমান হৈ গ'ল তেতিয়াহ'লে কি হ'ব এইটো হেন্স এইটো কি হৈ যাব প্ৰুফ সমান হৈ যাব বুজিছা এক নম্বৰটো এতিয়া 2 নম্বৰ কিটা চোৱা 2 নম্বৰটো আছে 510 আৰু 92 প্ৰথমতে কি কৰিম এইকেইটা উৎপাদক উলিয়াম 510 দুইয়ে কেইবাৰ গ'ল দুইয়ে 255 বাৰ গ'ল দুইয়ে কেইবাৰ গ'ল 65 দুইয়ে 13 হয় নহয় 125 দুইয়ে কেইবাৰ গ'ল 13 বাৰ গ'ল হয় নহয় ইয়াত কিমান কিমান পালো 2 3 5 2 3 5 খালি তিনিবাৰ গ'ল নহয় 13 তিনিবাৰ গ'ল এটা সমান গ'ল এটা কত বাৰ হ'ল stop next কুৱেশ্যনটো চোৱা নম্বৰ ভিডিঅ চোৱা ইয়াত আমাৰ সংখ্যাবিলাক কি আছিলে 510 আৰু কিমান দিয়া আছিলে 92 দিয়া আছিলে 510 আৰু 92 প্ৰথমতে কি উলিয়াম উৎপাদক উলিয়াম হয় নাই উৎপাদক কেনেকৈ উলিয়ালো 510 দুইয়ে কেইবাৰ গ'ল 255 বাৰ গ'ল তিনিয়ে পতা কেইবাৰ গ'ল 517 বাৰ গ'ল মানে ইয়াতে উৎপাদক কেইটা কি ওলাম 2 3 5 17 2 3 5 17 পাতিলো ভালকে নেক্সট ইমান আছিলে 92 92 এটা উৎপাদক কেইটা উলিয়ালো দুইয়ে কেইবাৰ গ'ল 46 দুইয়ে 13 হয় নাই দিয়ে কিমান গ'ল 23 বাৰ গ'ল 23 এটা কি হয় মৌলিক সংখ্যা হয় না ইয়াত এটা কি কাটিব নোৱাৰি কিন্তু 23 এটা গসাগু কেনেকৈ উলিয়াম এই দুটা সংখ্যাকে কমন সংখ্যা বিচাৰিম কমন সংখ্যা কি আছে 2টো আছে আৰু বেলেগ আছে ইয়াত 2 ইয়াৰ ওপৰত 2 নাই 23 নাই তেতিয়াহ'লে গসাগু কিমান হ'ব 2 হয় নাই ইয়াত গসাগু কিমান হ'ব এতিয়া এই দুটা কেইটা হ'ব এদি বহিব এটা বহিব হয় না দুটো এই দুটা এটা বহিব তাৰপিছত বাকী যিমানবোৰ সংখ্যা আছে গোটেই সংখ্যাখিনি পূৰণ কৰিব লাগিব পূৰণ কৰি দিলে কিমান পালো 23 কিমান পালো 23,460 হয় নহয় তাৰপিছত আমাৰ ইয়াত কি কৈছিলে সত্যাপন কৰিব দিছিলে আমাৰ ফৰ্মুলাটো কি আছিলে লসাগু পূৰণ লসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল এনেকে পাতি ললো লসাগু পূৰণ লসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল আমি আমাৰ ইয়াত এতিয়া লসাগু কিমান পালো এইটো পালো হয় নহয় লসাগু কিমান পালো 2 পালো ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কিমান আছিলে এইটো আছিলে এই সংখ্যা দুটা কি হ'ল সংখ্যা দুটা কি কৰিলো পূৰণফল কৰিলো তাৰপিছত পূৰণ কৰিলো সমান ওলাল তেনেহ'লে যদি সমান ওলায় তেনেহ'লে ইকুৱেল টু দিবা প্ৰমাণিত বুলি লিখি দিব বা প্ৰুফ বুলি লিখি দিব হ'ল 3 নম্বৰটো কি আছিলে 336 আৰু 54 এনকেইটা কি কৰিলো এনেকে আমি কি কৰিলো উৎপাদক উলিয়াই পেলাই এনেকে পাতিম হ'ল ইয়াতে গসাগুটো কেনেকে উলিয়াম দুইটা ভিতৰত আমাৰ কমন টাৰ্ম চাম কি কি আছে ইয়াত আমাৰ কি পালো 2টো এটা কমন পালো x আমি কি পালো 3টো এটা কমন পালো হয় নহয় 2 3 আৰু বেলেগ কিবা কমন পাইছে নেকি নাই পোৱা ইয়াত 3 ইয়াৰ ওপৰত 3 আছে নেকি নাই ইয়াত 3 আছে নেকি নাই আৰু বেলেগ আছে নেকি নাই তেনেহ'লে কিমান পালো 2 আৰু 3 পালো 2 3 গুণ কিমান হ'ব 6 হ'ব ইয়াতে গসাগু কিমান হৈ গ'ল 6 হৈ গ'ল আৰু লসাগুত কিমান হ'ব 2 এই চাৰিটাৰ ভিতৰত কেইটা বহিব দুটাই বহিব 2 আৰু 3টোৱে বহিব হয় নাই 2 আৰু 3টোৱে বহিলে কেইটাৰ ভিতৰত তাৰপিছত বাকী যিমানখিনি সংখ্যা আছে গোটেইখিনি সংখ্যা এনেকে পাতিছো পাতি পেলাই কি কৰি দিলো পূৰণ কৰি দিলো কিমান ওলালে এতিয়া 3024 হয় নাই
এটা ফোন কি আছিল লসাগু আছিল মানে হয় না প্ৰমাণটা কৰিলে লসাগু তাৰপিছত কি আছিলে সংখ্যা দুটা পূৰণ কৰিব লসাগুটো কিমান পালো 3024 আৰু লসাগুটো কিমান পালো 6 হয় না সংখ্যা দুটা পূৰণ কৰো এইটো সংখ্যা এই সংখ্যা দুটা পূৰণ কৰিলো দুটা পূৰণ কৰি দিলো সমান ওলাল দুইটা তেনেহলে কি হ'ব সমানিত বুজি পালা তাৰ 3 নম্বৰটো কোন 3 নম্বৰটো চোৱা 3 নম্বৰত কি আছে মৌলিক উৎপাদকীকৰণ পদ্ধতি তলৰ অখণ্ড সংখ্যাবোৰ লসাগু আৰু গসাগু উলিয়াব মৌলিক উৎপাদকীকৰণ আমি এতিয়া 12ক কি উলিয়ালো উৎপাদক উলিয়ালো হয় নহয় আমি আগৰ কুৱেশ্যনকেইটা শিকি আহিছো 12টো কিহে কিহে যাব 2 গ'ল কেইবাৰ ছবাৰ 2 কেইবাৰ গ'ল 3 বাৰ ইমান 2 3 2 2 3 হয় না 2 2 3 নেক্সট মান আছিল 15 আছিল 15 কিহে যাব 3 গ'ল 5 বাৰ 3 5 15 3 15 হয় নাই ইটো কিহে যাব ইটো 3 7 গুণ 21 7 আৰু 3 3 7 বুজি পাইছা তাৰপিছত কি হ'ব এতিয়া যদি আমি গসাগুটো যদি উলিয়াও গসাগুটো কি হয় তিনিটাতে কমন টাৰ্ম থাকিব লাগিব কমন কি আছে তিনিটো আছে কিন্তু তিনিটা কমন আছে নে নাই তেতিয়াহ'লে ইয়াতে কি হ'ব গসাগু 3 ইয়াৰ লসাগু কিমান হ'ব এই তিনিটাৰ ভিতৰত কি হ'ব এটা হ'ব তিনিটো হ'ব তাৰ বাহিৰে যিমানকেইটা সংখ্যা আছে কমন কৰি দিলো কি হ'ব তাৰ এতিয়া লসাগু হ'ব বুজি পালা তেনেকে এটা ওপৰতো 17 23 আৰু 29 ওপৰতো কি হয় এটা মৌলিক সংখ্যা হয় নহয় মৌলিক সংখ্যা কাক কয় যাৰ উৎপাদক সংখ্যাটো নিজে আৰু 1 ওপৰত আমি কিবা সংখ্যা কাটিব পাৰিম জানো নোৱাৰিম 1 আৰু 17 পাৰে 23 কিবা পাৰিম জানো 1 আৰু 23 পাৰিম নিৰ্দিষ্ট 1 আৰু 23 পাৰিম তেতিয়াহ'লে এটা গসাগুটো কিমান হ'ব তিনিটাতে কি কমন আছে 1টো কমন আছে নে নাই তেতিয়াহ'লে গসাগু কিমান হ'ব 1 হ'ব গসাগুটো কিমান হ'ব এটা সংখ্যা কম কৰি দিলে সেইটো তাৰ গসাগু বুজি পালা 3 নম্বৰটো কি আছিলে 8 9 আৰু 25 হয় না আমটো কাহিনী আমি কেনেকে কৰিম আমটো 2 4 2 দুগুণ 4 দুগুণ 8 হয় না আৰু 2 দুগুণ 4 2 কেইটা হ'ল 3টা হ'ল আৰু 9টো কিয় পাৰিম 9 3 গুণ 9 হয় নহয় 3 গুণ 9 আৰু 25টো কিয় পাৰিম তাৰপিছত 25 আৰু বেলেগে পাৰিম নোৱাৰিম তেতিয়াহ'লে ইয়াতে গসাগুটো কিমান হ'ব গোটেইকেইটা কিবা কমন টাৰ্ম আছে নেকি নাই মানে ডেফিনেটলি কি আছে 1 এটা আছে ইয়াত 1 এটা কমে থাকে হয় নাই তাহলে গসাগু কিমান হ'ব গসাগু কি হ'ব 1 হ'ব লসাগুটো কি হ'ব বাকী সংখ্যা গোটেইকেইটা পূৰণ কৰি দিলে প্ৰায় কি হ'ব লসাগু হ'ব বুজি পালা 3 নম্বৰটো নেক্সট 4 নম্বৰটো চোৱা ইয়াত আমাৰ গসাগুটো দিয়া আছে আৰু লসাগুটো উলিয়াব লাগে আৰু কি দিয়া আছে সংখ্যা দুটা দিয়া আছে গসাগুটো দিয়া আছে লসাগুটো উলিয়াব লাগে আমি সময়তে কি পঢ়িছিলো লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল হয় নহয় কি আছিল আমি জানো যে লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল আমাৰ ইয়াত লসাগু দিয়া আছে জানো নাই দিয়া সেইটো কাৰণে আমি লসাগুটো লসাগু হিচাপে পাতিলো লসাগুটো কিমান দিয়া আছে 9 দিয়া আছে হয় নহয় 9 পাতিলো সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি হয় এটা সংখ্যা হয় নহয় এটা সংখ্যা দুটা কি হয় পূৰণফল হ'ল এতিয়া পূৰণ হৈ থাকিলে সমান চিহ্ন ইফালে লৈ গ'লে কি হ'ব হৰণ হ'ব পূৰণ হৈ থাকিলে সমান চিহ্ন ইফালে গ'লে কি হ'ব হৰণ হ'ব বা বাওঁফালে গ'লে কি হ'ব হৰণ হ'ব বুজি পাইছা বিয়োগ হৈ থাকিলে কি হয় যোগ হৈ থাকিলে কি হয় বিয়োগ হয় সেইটো কথা জানো নিশ্চয় এতিয়া কি হৈ আছিলে পূৰণ হৈ আছে ইফালে গ'লে কি হ'ব হৰণ হ'ব হয় নাই তাৰপিছত এইটো কি হ'ল ইয়াত কাটিলে যাওঁ 73 বাৰ গ'ল এটা পূৰণ কৰোঁতে এইটো পালো বুজি পালা 22,338 বুজি পালা 4 নম্বৰটো পাঁচ নম্বৰ কুৱেশ্যনটো চোৱা পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই কোনো এটা স্বাভাৱিক সংখ্যা তাৰ কিহেৰে শেষ হ'ব লাগিব শূন্যৰে শেষ হ'ব লাগিব ডেট মিনছ তোমাৰ লাষ্টত মানে 10 থাকিব লাগিব নহবা 100 থাকিব লাগিব মানে শূন্যৰে শেষ হ'ব লাগিব বুজিছা 1000 শূন্যৰে শেষ 10টোত আমি 10 পাবলৈ হ'লে কি সংখ্যা পূৰণ কৰিলে 10টো হ'ব 2 লগত 5 পূৰণ কৰিব লাগিব হয় নহয় মানে কি ৰাশি দৰকাৰ 2 আৰু 5 ৰাশি দৰকাৰ আৰু 2 আৰু 5 থাকিব লাগিব তেতিয়াহে কি হ'ব এইটো থাকাটো কি হ'ব সেৱাটো সম্ভৱ হ'ব হয় নাই এতিয়া চাই লোৱা আমাৰ ইয়াত সংখ্যাটো কিমান আছিলে 6n আছিলে হ'ল n যিকোনো স্বাভাৱিক সংখ্যাৰ কাৰণে
6m সংখ্যাটো শূন্য অংকৰে শেষ হ'ব যদিহে 6m উৎপাদকীকৰণ 2 আৰু 5ৰ মৌলিক সংখ্যা দুটা থাকিব 2 আৰু 5 দুটা থাকিব লাগিব বুজি পাইছা তেতিয়াহে মানে হ'ব 6n 6 to the power n 6 to the power n টো আমি ভাগি দিলে কি হ'ব 2 into 3 হ'ব ইয়াত 2 আৰু 5 তিনিহে পালো 5 আছে জানো 5 থাকিলে আমাৰ শূন্য শূন্য কি হ'ব হয় না চিনাবলে কি হ'ব দেখা গ'ল যেন 6n উৎপাদকীকৰণত 2 মৌলিক সংখ্যাটো আছে ইয়াত 2টো আছে কিন্তু 5টো আছে জানো 5টো নাই হয় নাই গতিকে n এবাৰ যিকোনো মানৰ কাৰণে 6m 6 to the power n সংখ্যাটো 0 অংকৰে হোৱাটো সম্ভৱ নহয় বুজি পালা 5 নম্বৰটো এটা 6 নম্বৰটো কৰিব গৈ আছো এটা বলুনে 5 মিনিট মান ৰখি 6 নম্বৰ কোৱেশ্চনটো চোৱা ইমান আৰু ইমান সংখ্যা দুটা কিয় যৌগিক সংখ্যা কৰিছে মই যৌগিক সংখ্যাৰ মৌলিক সংখ্যা কি কৈছিলো যি সংখ্যাৰ উৎপাদক সংখ্যাটো নিজে আৰু এক তাক কি বুলি কয় মৌলিক সংখ্যা বুলি কয় যৌগিক সংখ্যা কি আছিলে যাৰ যিবোৰ সংখ্যা উৎপাদক দুটাতকৈ বেছি হ'ব লাগিব সেই সংখ্যাবোৰ কি হ'ব যৌগিক সংখ্যা বুলি কয় হয় নহয় এতিয়া আমাৰ ইয়াত দুটা সংখ্যা দিয়া আছে এইকেইটা সংখ্যা এইটো সংখ্যা এই দুটা সংখ্যা মানে কিয় যৌগিক সংখ্যা আমি প্ৰমাণ কৰিব লাগিব যৌগিক সংখ্যা কি দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব ইয়াত আমি দেখিছোৱে এইকেইটাত কি আছে দুটাতকৈ বেছি উৎপাদক আছে হয় নহয় এতিয়া প্ৰথমটো চাই লোৱা প্ৰথমটো পাতিলো এনেকে পাতিলো ইয়াত চোৱা ইয়াত আমাৰ দুটা কমন থকা সংখ্যা দুটা আছে ইয়াত আমাৰ কি কমন সংখ্যা কমন আছে 13 আৰু 13 কমন আছে নে নাই তেতিয়াহ'লে আমি কি ল'ব পাৰোঁ 13টো আমি কমন ল'ব পাৰোঁ বুজি পাইছা দুটা সংখ্যা চেম আছে সেইটো কাৰণে আমি 13টো কমন ল'ব পাৰিছো গম পালা 13টো কমন লোৱাৰ লগে লগে কি হ'ব ইয়াৰ ভিতৰত এতিয়া ভিতৰত কি থাকিব 7টি থাকিলে 11 থাকিব হয় নহয় 7 আৰু 11 থাকিব মানে তাৰপিছত আকৌ ইয়াৰ লগত কি থাকিব এইটো থাকি যাব 13 এগুণ 13 বুজি পাইছা হ'ল নেক্সটটো নেক্সট কৰিলো 7 11 গুণ কিমান 77 ইটোকে কিমান হ'ব 78 78ক আমি কি কৰিলো উৎপাদকক ভাগি দিছো হয় নাই উৎপাদকক ভাগি দিলে কিমান পালো 2 3 13 বুজি পালা 2 3 13 হ'ল আমাৰ ইয়াত কি পালো 2 3 13 কেইটা হ'ল দুটা আছে হয় না এইটো লাইনক আমি ৰিএৰেঞ্জ কৰি এনেকে পাতি দিছো হ'ল আমি এতিয়া জানো যে 2 3 13 এই সংখ্যাকেইটা কি হয় মৌলিক সংখ্যা আমি দুটা মৌলিক সংখ্যা পূৰণ কৰিলে কি হ'ব মৌলিক সংখ্যা পূৰণ কৰিলে এটা কি হয় যৌগিক সংখ্যা পোৱা যায় গম পালো এইকেইটা তিনিটা সংখ্যা চাৰিটা সংখ্যা কি আছিলে মৌলিক সংখ্যা আছিলে গম পালা এতিয়া 2 নম্বৰটো কি আছিলে এইখিনি আছিলে হয় নহয় এই সংখ্যাকেইটাৰ এটা কমন সংখ্যা চোৱা কোনকেইটা সংখ্যা মানে ৰিপিটেশ্যন হৈ আছে লাষ্টত কোনটো সংখ্যা আছে 5 ইনটু কেইটা চাম প্লাস 5 ক'ত আছে নেকি 5 ক'ত আছে ইয়াত আছে তেতিয়াহ'লে আমি কি কমন ল'ব পাৰিম 5টো কমন ল'ব পাৰিম ইয়াত 5টো কমন লৈ ল'লো 3 থাকিলে 7 থাকিলে 6 থাকিলে হয় নহয় 4 থাকিলে 3 থাকিলে 2 থাকিলে 1 থাকিলে 1 মানে কি 5 এগুণ 5 হয় নহয় তাৰপিছত যোগ 1 মানে 5 এগুণ 5 ব্ৰেকেটৰ বাহিৰত থকাটো ব্ৰেকেটৰ ভিতৰত গোটেইকেইটাৰ লগত পূৰণ হয় নে নহয় হয় হয় নহয় ব্ৰেকেটৰ বাহিৰত কিমান আছিলে 5 আছিলে তো ব্ৰেকেটৰ ভিতৰত গোটেইকেইটাৰ লগত পূৰণ হ'ব গম পালা এইটো একটো সেইটো কাৰণে আহিলে 5 এগুণ 5 আকৌ মানে আগৰ নিচিনা হৈ গ'ল ইয়াত যোগটো আছিলে হয় নহয় 5 এগুণ 5 বুজি পালা এইকেইটা পূৰণ কৰিলে কিমান পালো 1000 পালো হয় নাই এটা যোগ কৰি দিলে কিমান হ'ল 1009 হ'ল বা 5টো এটা কি হয় মৌলিক সংখ্যা তাৰ উৎপাদক কি 1 আৰু সংখ্যাটো 5টি আৰু 5টো লগত বেলেগ কিবা সংখ্যা কাটিব পাৰিম জানো নোৱাৰিম তেনেহ'লে কি হয় 5টো এটা কি হ'ব মৌলিক সংখ্যা ঠিক একেধৰণে কিমান হ'ব 1009 1009 সংখ্যাটোক আমি কিহেৰে কাটিব পাৰিম 1009 সংখ্যাটোক আমি একেই কাটিব পাৰিম নে 1009 কাটিব পাৰিম না বেলেগ কিবা সংখ্যা কাটিব পাৰিম জানো নে 2 যাব নে 3 যাব নে 4 যাব কিছু সংখ্যা কাটিব নোৱাৰিম তেনেহ'লে 1 আৰু সংখ্যাটো নিজে সেইবোৰ কি বুলি কয় মৌলিক সংখ্যা 5 আৰু 1009 সংখ্যাটো কি হ'ল মৌলিক সংখ্যা গম পালা মৌলিক সংখ্যাকেইটা পূৰণটো কি হ'ল এটা যৌগিক সংখ্যা হয় বুজি পালা বিভাগটো পাটিগণিতৰ মৌলিক উপপাদ্যৰ মতে যৌগিক সংখ্যাৰ মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰে মানে পাটিগণিতৰ মৌলিক উপপাদ্যটো কি আছিলে মানে দুটা বা ততোধিক মৌলিক সংখ্যাৰ পূৰণফল এটা যৌগিক সংখ্যা হয় যেটা আমাৰ প্ৰমাণিত হৈ গ'ল নে নাই বুজি পালা 6 নম্বৰটো 7 নম্বৰটো কৰি দিম 7 নম্বৰ কুৱেশ্যনটো চোৱা এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ এটা বৃত্তাকাৰ পথ আৰু
খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ চুনীয়াৰ 18 মিনিট লাগে। যদি একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট। ৰবিৰ কিমান সময় লাগে 12 মিনিট, আৰু চুনীয়াৰ কিমান লাগে 18 মিনিট। হ'ল। ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশতে যাত্ৰা আৰম্ভ কৰে। উত্তৰণ কোন আছে? সোনিয়া, হয় নহয়? আৰু ইয়াৰ পৰা এইটো বিন্দুৰ পৰা আৰু কোনে ষ্টাৰ্ট কৰিছে? ৰবিয়ে, হয় নহয়? এনেকুৱা কি হৈছে একেটা বিন্দুতে একেটা দিশতে সিহঁতি মানে গাড়ীখন চলাব আৰম্ভ কৰিছে। হ'ল। সোনিয়াৰ কিমান টাইম লাগিব? 18 মিনিট লাগে এক পাক ঘূৰোতে। ৰবিৰ কিমান সময় লাগে? 12 মিনিট লাগে এক পাক ঘূৰোতে। আমাক ইয়াক কি কৰিছে? কিমান মিনিটৰ পিছত তেওঁলোকে আকৌ আৰম্ভণি বিন্দুত লগ লাগিব। সোনিয়াৰ এনেকে এক পাক ঘূৰোতে 12 মিনিট লাগে। সোনিয়াৰ 18 মিনিট লাগে। ৰবিৰ কিমান মিনিট লাগে? 12 মিনিট লাগে। সিহঁতে কিমান সময় পিছত আকৌ আৰম্ভণি বিন্দুটোৰে মানে লগ হ'ব? বুজি পাইছে কুৱেশ্যনটো? এতিয়া আমাক কি দিয়া আছিলে গিভেন? গাড়ীখনে এপাক ঘূৰিবলৈ চুনীয়াৰ কিমান লাগে? 18 মিনিট লাগে, হয় নহয়? আৰু ৰবিৰ কিমান লাগে? 12 মিনিট লাগে। 12 আৰু 18 লসাগু উলিয়াই দিলে আনচাৰ ওলাই যাব। 12, হয় নহয়? 12 ললো, 12 18 2 3 গুণ 6, হয় 2 3 গুণ 6 মানে 6 গুণ 12, হয় নহয়? কি পালো? 2 2 3 পালো, 2 3 পালো। 18 কি হয়? 9 3, হয় নহয়? 2 3 3। বুজি পালা? এতিয়া লসাগু কেনেকে উলিয়াই? দুটা কমন টাৰ্ম আছে, এই কমন টাৰ্ম দুটা কি হ'ব? এটা হ'ব। ইয়াত কি আছে? 2 আৰু 3। এই দুটা ইয়াত এইকেইটা কি ধৰিম? ইয়াত এটা 2 ধৰিম, ইয়াত এটা 3 ধৰিম। এটা 2 ধৰিলো, এটা 3 ধৰিলো। তাৰপিছত আমাৰ কি বাকী থাকিব? 2 আৰু 3 বাকী থাকিব, 2 আৰু 3 বাকী থাকিব। বুজি পালা? কোন কৰিলে কিমান হ'ল? 34 মিনিট। হ'ল। 34 মিনিটৰ পিছত মানে সিহঁতি আকৌ আৰম্ভণি বিন্দুতে থাকে। 8 নম্বৰ কুৱেশ্যনটো চাওঁ। 8 নম্বৰ এইটো কি আছে? এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 10 মানে 15 20 আৰু 25 জনকৈ লৈ কিমান শাৰীত থিয় কৰাব পাৰি? ৰেজিমেণ্টটো অতি কমেও কিমান? এইটো কি কৰিম আমি? এই তিনিটা 15 20 আৰু 25 বসাগু উলিয়াই দিম, আনচাৰটো ওলাই যাব। 15 কি হ'ব? ইয়াত উৎপাদকটো 3 আৰু 5, হয় নহয়? 20 কি হ'ব? 2 2 3। 15 কেনেকে হ'ব? 15 3 5 বাৰ গ'ল, হয় নহয়? 20 কি হ'ব? 2 10 2 5 ওলাইছে। 25 কি হ'ব? 25 5 5, হয় নহয়? তাৰ উৎপাদক কেইটা পাতিলো। ইয়াতে লসাগু কি হ'ব? প্ৰথমতে আমি কি কৰিম? কমন টাৰ্ম কেইটা এক্সট্ৰেক্ট কৰিম। কি আছিলে? 5 আছিলে। 5 কেইটা এনেকে এক্সট্ৰেক্ট কৰিলো। এই গোটেইকেইটাৰ ভিতৰত কেইটা 5 বহাব পাৰিম? অকল এটা 5হে বহাব পাৰিম। বুজিলো? বাকী এটা কি আছিলে ইয়াত? 3 এটা, হয় নহয়? 2 দুটা, 3 এটা, 2 দুটা, 5 এটা। হ'ল। 5 এটা, 3 এটা, 2 দুটা। হ'ল। গোটেইটা পূৰণ কৰিলো 3। 8 নম্বৰ 2টো চোৱা। 8 নম্বৰ 2টো কি আছে? এটা ঘণ্টা 18 ছেকেণ্ডৰ, এটা ঘণ্টা 18 ছেকেণ্ড আৰু আনটো 30 ছেকেণ্ডৰ অন্তৰালত ঘটে। অন্তৰালটো কিমান? প্ৰথমটো কিমান? 18 ছেকেণ্ড আৰু ছেকেণ্ডটো কিমান? 30 ছেকেণ্ড। কোনো এটা সময়ত দুইটা ঘণ্টা, এটা সময়ত কি হ'ল? দুইটা ঘণ্টা একেলগে বুজিছিলে। ঠিক আছে। তাৰপিছত কিমান ছেকেণ্ডৰ পিছত দুইটা ঘণ্টা আকৌ পুনৰ একেলগে বুজিছে সেইটো সুধিছে, হয় নাই? 18 আৰু 60। 18 আৰু 60 আমাৰ LCM লৈ ল'লে আমাৰ আনচাৰটো ওলাই যাব। 18 আৰু 80 মানে বসাগু। 18 মানে কেনেকে পাৰিম? উৎপাদক উলিয়ালে কি হ'ব? 2 9 বাৰ গ'ল, হয় নহয়? 3 3 বাৰ গ'ল। উৎপাদক 18 উৎপাদক কি হ'ব? 2 3 3 2 3 আমি পাতিছো। আৰু নেক্সটটো কিমান আছিলে? 60, হয় নহয়? 60 কিমান আছিলে? 60 2 ভাগিলে 30 বাৰ গ'ল, 2 ভাগিলে 15 বাৰ গ'ল, 3 ভাগিলে 5 বাৰ গ'ল। 2 2 3 5, 2 2 3 5। বুজিছা? দুইটা এখন লসাগু সুধিছে। প্ৰথমতে কি কৰিম? আমি দুইটা কমন টাৰ্ম দুটা লৈ ল'ম। কমন টাৰ্ম কি আছে ইয়াত? 2টো আছে, হয় নহয়? আৰু ফালে কি আছে? 3টো আছে। 2 আৰু 3টো আছে। তাত কি বাচি গ'ল? 2 আৰু প্ৰথমতে কি আছিলে? 2 আৰু 3 কমন আছিলে। এইটো 2 আৰু 3টো বাচি গ'ল। কি বাচি গ'ল? 2 এটা বাছিলে, 3 এটা বাছিলে, 5টা বাছিলে। 2 এটা বাছিলে, 3 এটা বাছিলে, 5টা বাছিলে। পূৰণ কৰি দিলে কিমান হ'ল? 136।
80 ছেকেণ্ড আকৌ নেক্সট 180 ছেকেণ্ডৰ পিছত দুইটা ঘণ্টা একেলগে বুজিব 8 নম্বৰ তিনিটো চোৱা এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই প্ৰতি 3 দিনৰ মূৰত প্ৰথমতে 3 দিনৰ মূৰত বজায় দুদিনৰ মূৰে মূৰে বজায় 2 নম্বৰ কেন্দ্ৰটোৱে কিমান দিনৰ মূৰে মূৰে বজায় 3 দিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমানবাৰ দুইটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব 30 দিনত মানে কিমানবাৰ বুজি পাইছা ইয়াত কি দিয়া আছিলে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰথম প্ৰতি দুদিনৰ মূৰে মূৰে বজায় হয় নাই 2 নম্বৰটো কিমান দিয়া আছিলে দুদিনৰ মূৰে মূৰে 2 নম্বৰটো কি আছে 3 দিনৰ মূৰে মূৰে হয় নাই দুইটা অনাতাঁৰ কেন্দ্ৰই একেলগে সংগীত কেইবাৰ বজাব 2 আৰু 3 হয় নাই ছবাৰ কেইবাৰ বজাব ছবাৰ আমাৰ এতিয়া কিমান দিনত সুধিছিলে 30 দিনত সুধিছিলে হয় নাই 30 দিনত দুইটা অনাতাঁৰ কেন্দ্ৰই প্ৰথম সংগীত বজাব 30 divided by 6 30 হয় ওলাই যাব কিবা 5 বাৰ বুজি পালা আজি আমি 1.2 অনুশীলনীটোৰ 1ৰ পৰা 8লৈকে সম্পূৰ্ণ সমাধান দিলো তোমালোকে যদি বুজি পোৱা নাই আকৌ এবাৰ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে 1ৰ পৰা 8 নম্বৰলৈকে এবাৰ ধুনীয়াকৈ ৰিভিজন কৰি আকৌ এবাৰ চাবা আৰু ধুনীয়াকৈ নিজৰ নোটবুকত লিখি ৰিভিজন কৰি থাকিবা নেক্সট বস্তুটো এনেকুৱা নহয় যেন এবাৰ চাই থৈ দিলোঁ যেতিয়ালৈকে তোমালোকে বহীত নাপাতিবা আৰু যেতিয়ালৈকে ৰিভিজন নকৰিবা তেতিয়ালৈকে মেথছ তোমালোকে নোৱাৰিবা মেথছ মানে বেলেগ ছাবজেক্টৰ নিচিনা নহয় ইয়াক যিমান ৰিভিজন কৰিবা সিমান মানে পাৰা হ'বা গম পাইছা তেনেহ'লে ঠিকে আছে নেক্সট ক্লাছত আমি 1.3 অনুশীলনীটো কৰিম